17 ছেপ্টেম্বৰ আমাৰ অসম চৰকাৰ তথা আমাৰ সকলোৰে উদ্যোগত আমাৰ মৰিগাঁও মিউনিচিপালিটি উদ্যোগত মৰিগাঁৱত আজি স্বচ্ছতা লীগ উপলক্ষে এটা আমি ৰেলী আৰম্ভ কৰোঁ আৰু ৰেলীটো মৰিগাঁও টাউনৰ মাজেদি প্ৰদৰ্শন কৰে আৰু তাৰ লীগৰ লগত সংগতি ৰাখি আমি স্বচ্ছ ভাৰতৰ এক কাৰ্যসূচী হাতত লওঁ। আমি মৰিগাঁও বিহুতলী তথা মৰিগাঁও টাউনৰ আশে পাশে বিভিন্ন স্থান পৰিষ্কাৰ কৰি আমি কাৰ্যসূচীটো সফলৰূপে কৰিছোঁ। আমাৰ সকলো মৰিগাঁও ৱাৰিয়ৰ্ছ যিসকল আমাৰ সৈনিক স্বচ্ছতাৰ ক্ষেত্ৰত গাৰ্বেজ ৱাৰিয়ৰ হিচাপে আমি ঘোষণা কৰি তেওঁলোকে আজি আমাৰ লগত একেলগে সংগত কৰিছে। আমাৰ লগত উপস্থিত আমাৰ পৌৰসভাৰ উপসভাপতি, আমাৰ আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল, কৰ্মচাৰীসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা স্থানীয় ব্যক্তিসকল। আমি ইয়াৰ দ্বাৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমি গাৰ্বেজ মুক্ত এখন মৰিগাঁও পৌৰসভা আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ। ইয়াত আমি স্বচ্ছতাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে নিকা কৰি এখন মৰিগাঁও পৌৰসভাখন জিকা কৰিব বিচাৰিছোঁ। এতিয়া